শিঙিমাৰীৰ পৰা দদৰালৈ ৰাস্তাটো একদম মানে বেয়া হৈছে, গাঁত হৈছে, অ'ত ত'ত গাঁত, স্কুটি চলাবই নোৱাৰি, ভয়ানক মানে বিপদজনক হৈছে। আহি থাকোঁতে গাঁতত স্কুটি পৰোঁতে শ্লিপ হৈ পেলাই পৰি গ'ল, তেজেৰে লুতুৰি পুতুৰি হৈছিল। যিখন মানে টেম্পুত মই আহি আছিলোঁ, সেই টেম্পুখনত এহাল তাৰমানে দম্পতী আহিছিল, বয়োজ্যেষ্ঠ মোৰ দৰে তেনেকুৱা দম্পতী। তেখেতসকলে তাৰমানে মোক এনেকৈ ক'লে যে আপোনালোকে বেলেগত ক'তো নিনিব, আপোনালোকে প্ৰাৰ্থনাত লৈ যাব লওক। যে গুৱাহাটী মহানগৰীত এনেকুৱা এখন হস্পিটেল আছে যিখনৰ বিষয়ে মই জনা নাছিলোঁ, সেইটো মই নিজকে তাৰমানে বেয়াহে লাগি আছে। বন্ধু বান্ধৱ বা মোৰ সম্পৰ্কীয়ত এনেধৰণৰ ঘটনা নঘটক, ভগৱানে নকৰক। যদি হৈ যায় কিবা কাৰণত, মোৰ চিধাই মনত আহিব এই প্ৰাৰ্থনা হস্পিটেলৰ কথা। নমস্কাৰ, মোৰ নাম শ্ৰী অনিল চন্দ্ৰ বৈশ্য, মোৰ ঘৰ শুৱালকুছিত। মই সেইদিনাখন যোৱা দেওবাৰে মিছেছৰ লগত মোৰ এঘৰ সম্পৰ্কীয় মানুহ আহিছিল, গড়চুকত আহিছিল। গড়চুকত তাত মই আহি আছিলোঁ। কিন্তু আমাৰ এই যিটো শুৱালকুছিৰ পৰা অহাৰ পিছত শিঙিমাৰীৰ পৰা দদৰালৈ ৰাস্তাটো একদম মানে বেয়া হৈছে, গাঁত হৈছে, অ'ত ত'ত গাঁত, স্কুটি চলাবই নোৱাৰি, ভয়ানক মানে বিপদজনক হৈছে। কিন্তু মই মোৰ মিছেছক লৈ আহিছিলোঁ। গতিকে মিছেছে তাৰমানে মহিলা মানুহ, তেওঁলোকে তাৰ ছাইডত বহাটো আহি থাকোঁতে গাঁতত স্কুটি পৰোঁতে শ্লিপ হৈ পেলাই পৰি গ'ল। মই গমেই নাপালোঁ, পৰি গ'ল। পৰি যোৱাৰ পিছত মানুহবিলাকৰ ওচৰ আহি পেলাই তেখেতে দাঙি চাঙি নি আৰু তেজেৰে লুতুৰি পুতুৰি হৈছিল। তাৰপিছত ওচৰৰ মানুহবিলাক আহি তেখেতে পানী চানী দিলে, সহায় কৰিলে তেওঁলোকে। আৰু উঠি পিছত চাওঁ যে হাতখন অলপ বেন হৈছে। তাৰপিছত আৰু ওচৰৰ ফাৰ্মাচীখনত তেওঁলোকৰ ৰাইজৰ মানুহবিলাকে লৈ আহিলে, মই আহিলোঁ। আহি তেওঁৰ এইবিলাক য'ত মানে কিছুমান হেৰি হৈছিল, তেজ ওলাইছিল, সেইবিলাক চাফ কৰি পেলাই টিটেনাছ এটা দি দিলে আৰু তেওঁলোকে চিধাই হস্পিটেললৈ লৈ আহিব দিলে। তেতিয়া মই স্কুটিখন এৰি থৈ এখন টেম্পুত মই আহি আছিলোঁ। মই টেম্পুত ভাবি আছিলোঁ ক'ত লৈ যাম মই এতিয়া। তাৰপৰা মনত পৰিছিল মোৰ ওচৰতে অৱশ্যে এখন হস্পিটেল আছে অৰ্থপেডিক্সৰ, সেইখনত নিম নেকি, এনেকুৱা ভাবি থাকোঁতে মোৰ যিখন মানে টেম্পুত মই আহি আছিলোঁ, সেই টেম্পুখনত এহাল তাৰমানে দম্পতী আহিছিল, বয়োজ্যেষ্ঠ মোৰ দৰে তেনেকুৱা দম্পতী। তেখেতসকলে তাৰমানে মোক এনেকৈ ক'লে যে আপোনালোকে বেলেগত ক'তো নিনিব, আপোনালোকে প্ৰাৰ্থনাত লৈ যাব লওক। প্ৰাৰ্থনাত গ'লক, মানে কোনো সমস্যা নাই। আটাইতকৈ ভাল মানে বৰ্তমান সময়ত আটাইতকৈ ভাল ট্ৰিটমেণ্ট তাত। আৰু এই অৰ্থপেডিক্সৰ ক্ষেত্ৰত মোৰ মিছেছৰ এনেকুৱা হৈছিল, তেওঁৰ মিছেছৰো তাৰমানে এক্সিডেণ্ট হৈ ভৰি বহুত ভাঙি বহুত ডাঙৰ এক্সিডেণ্ট হৈছিল তেখেতৰ মিছেছৰ। কৈছে যে মই তাৰমানে তাত লৈ গ'লোঁ, প্ৰাৰ্থনা বেছি দূৰ নহয়, আমাৰ বেহাৰবাৰীতে তাতে হস্পিটেলখন ৰাস্তাৰ কাষতে, মানে সুন্দৰ ট্ৰিটমেণ্ট আৰু এতিয়া একেবাৰে খুব ভাল হৈ গৈছে। তেখেতে মোক বাৰে আৰু ঘৈণীয়েকগৰাকীও তাৰমানে এই কথাটো কৈছে, আপোনালোকে বেলেগত নিব নালাগে, প্ৰাৰ্থনাত নিয়ক, একেবাৰে সুন্দৰ ট্ৰিটমেণ্ট আৰু মানে খুব সোনকালে মোৰ মিছেছৰ ভাল হৈছে। তেওঁলোক দুজনৰ কথাত জ্যেষ্ঠ মানুহ, মোৰ সমবয়সীয়ে প্ৰায়, গতিকে তেওঁলোকৰ কথাত মোৰো মনটো তাৰমানে তেনেকুৱা এটা ভাৱ হ'ল। ময়ো কিন্তু প্ৰাৰ্থনা হস্পিটেল ক'ত ময়ো সেই কথা নাজানো। মই গুৱাহাটীৰ নিচেই ওচৰতে শুৱালকুছিৰ ঘৰ, কিন্তু মই প্ৰাৰ্থনা এই হস্পিটেলখনৰ বিষয়ে মই তেনেকুৱাকৈ নাজানো। কিন্তু তেওঁলোক সেই দুয়োগৰাকী তেনে পুৰুষ মহিলা, মই তেওঁলোকৰ নামো নাজানো, ক'ত ঘৰ সেইটোও নাজানো। কিন্তু মোৰ লগত তাৰমানে সেই টেম্পুখন, যিখন টেম্পুত মই লৈ আহিছিলোঁ আমাৰ সেইখন টেম্পুতে তেওঁলোক দুজনো আহি আছিল। গতিকে তেওঁলোকৰ পৰা কথাখিনি শুনাৰ পিছত মই তেতিয়া টেম্পুৱালাজনেও তাৰমানে গাড়ীখন লৈ তেওঁলোকে ISBTৰ ফালে আহিব। গতিকে মোৰ মনটো হ'লে ঠিকে আছে, টেম্পুখন এইফালে আহিব। যেতিয়া মই ক'লে হেৰি কৰক, তেতিয়াহ'লে মই প্ৰাৰ্থনাতে যাম আৰু বেলেগত নাযাওঁ। গতিকে সেই টেম্পুতে মই আহি থাকিলোঁ। সেইহাল দম্পতী মাজবাটতে নামিল। আমাৰতো নামাৰ পিছত মানে যিজন মানে ড্ৰাইভাৰজনে তাৰমানে চিনি নাপায় প্ৰাৰ্থনা, মইতো চিনি নাপাওঁ, আহি পোৱা নাই কোনোদিন। তাৰপিছতে এনেকুৱাকৈ দুজনে আহি থাকোঁতে এই বেহাৰবাৰী যেতিয়া ব্ৰিজত উঠোঁতে দেখিলোঁ, আমি চাইনবোৰ্ডখন দেখিলোঁ, তেতিয়া আৰু আমাৰ ভাল লাগিল মনটো। আৰু তেখেতৰ বিষাই আছে হাতখন। তাৰপিছতে আৰু এনেকৈ ঘূৰি পেলাই আৰু লৈ আহি ইয়াতে প্ৰাৰ্থনা এই হস্পিটেলখন দেখিলোঁ। ইয়াতে তাৰমানে আমি ভৰ্তি কৰালোঁ। লগে আমাৰ ইমাৰ্জেঞ্চিত লৈ গ'ল। আৰু ইমাৰ্জেঞ্চিত যিজন ডাক্তৰে চালে, অৱশ্যে মই তেখেতৰ নাম নাজানো, প্ৰথম যিগৰাকীয়ে চাইছিল নাজানো, কিন্তু লগে তাৰমানে নাৰ্ছবিলাকৰ লগত আহিছিল আৰু লগে তেওঁলোকে ফটো কৰিলে, ট্ৰিটমেণ্ট কৰিলে, মানে চালে ক'ত কি হৈছে, সৰু সুৰা কিবা বেলেগত হৈছে নেকি। তাৰপিছতে হাতখনৰ তেওঁলোকে হেৰি কৰিলে, এখন ফটো কৰিলে। কৰাৰ পিছত তাত ধৰা পৰিল যে তাৰমানে ফ্ৰেকচাৰ হৈছে, 3 ঠাইত ফ্ৰেকচাৰ হৈছে, হাতখনৰ ইয়াতে আৰু বুঢ়া আঙুলিত, এনেকৈ হাতত 3 ঠাইত মানত ফ্ৰেকচাৰ হৈছে। হোৱাৰ পিছত আৰু তেখেতসকলে ক'লে যে ইয়াত প্লেট লগাব লাগিব, তেতিয়াহ'লে হাতখন একদম এজ ইট ইজ হৈ যাব, নহ'লে এনেকুৱাকৈ কৰিলে সিমান ভাল হ'ব। মই তেখেতসকলৰ পৰামৰ্শ ব্যৱহাৰো ভাল পাইলোঁ খুব, আৰু সুন্দৰকৈ বুজাই দিছে, ভাল লাগিল। আৰু মই ক'লোঁ হ'ব, তেনেকুৱাকৈ কৰা হ'ব। তাৰপিছত আমাৰ কেছটো এই ৰূপজ্যোতি গগৈ ছাৰক এই অপাৰেশ্যন কৰাৰ কাৰণে এইটো দায়িত্ব দিলে। গগৈ ছাৰক মই সেইদিন আগতে দেখা নাছিলোঁ।
কিন্তু যেতিয়া অপাৰেশ্যন হয় যোৱা পৰহি অপাৰেশ্যন হ'ল অপাৰেশ্যন কক্ষত অপাৰেশ্যন কৰিব দিলে তেতিয়ালৈ দেখা নাই মই তাত অপাৰেশ্যন শেষ হোৱাৰ পিছত ডক্টৰ ছাৰে তাৰমানে ফোন কৰি আমাক মাতিলে চাবৰ কাৰণে অবজাৰ্ভেশ্যন ৰুমত পেচেণ্টক চোৱাৰ পিছত আহিলোঁ আৰু ডক্টৰ ছাৰে আহি ধুনীয়াকৈ আমাক মোবাইলত মানে কি লগাই দিলে এইটো টাইটান কিবা টাইটান আছে নে কি হেৰি বুলি কয় সেইটো খুব ভাল তাৰমানে প্ৰডাক্ট আমাৰ যিটো প্লেট লগাইছে সেই প্ৰডাক্টটো তাৰমানে লগাই দিছে আৰু তেখেতে আমাক মোবাইলত ধুনীয়াকৈ বস্তুটো দেখাই বুজাই দিছে তেতিয়া মোৰ ভাল লাগিলে আৰু কৈছে যে একদম সুন্দৰ অপাৰেশ্যনটো হৈছে আৰু কোনো প্ৰব্লেম নাই গতিকে আৰু তেখেতৰ বহুত ব্যৱহাৰ মানে অন্ততঃ ডক্টৰবিলাকৰ আমি ভাবোঁ যে ডক্টৰবিলাকে মানে যে ব্যৱহাৰটো কতে আমাৰ ৰোগীৰ মানে 50% বেমাৰ ভাল হোৱা যেন লাগে তেনেকুৱা গতিকে এই ৰূপজ্যোতি ছাৰৰ যিটো ব্যৱহাৰ পেচেণ্টৰ প্ৰতি বা আমাৰ যিটো লগত অহাসকলৰ প্ৰতি কাৰণ সেই সময়ত আমাৰ মস্তিষ্কটো বেলেগ হৈ থাকে গতিকে তেখেতে সুন্দৰকৈ বুজাই দিছে গতিকে আমি একদম আশ্বস্ত হৈছোঁ ছাৰৰ ওচৰত আমাৰ পেচেণ্টটো ভাল হ'ব আৰু সেই অনুসৰি অপাৰেশ্যনটো হৈ গ'ল পৰহি ভালে আৰু ছাৰে আমাক সুন্দৰকৈ বুজাই দিছে আজি অলপ আগতে আহিছে তেখেতে আহি চাইছে ধেমালি কৰি ধুনীয়াকৈ কথাখিনি কৰি দিছে আৰু প্ৰব্লেম নাই বুলি কৈছে আজি তাৰমানে প্ৰাৰ্থনা হস্পিটেলৰ ইয়াৰ পৰা আজি আমাক ৰিলিজ দিব আৰু মই সদশেষত মানে এইখিনি কওঁ ৰিলিজ দিব পিছবেলালৈ আৰু এইটো ড্ৰেছিং কৰিব আজি এটা ড্ৰেছিং কৰি ঘৰত ড্ৰেছিংখিনি কৰি পেলাই ছাৰে আহি ধুনীয়াকৈ বুজাই দিছে ড্ৰেছিং কৰাৰ একো প্ৰব্লেম নাই আৰু তাত আমাৰ মোৰ ঘৰ শুৱালকুছিত যিহেতুকে তাত হস্পিটেল আছে গতিকে তাতে যি ড্ৰেচাৰ আছে ড্ৰেচাৰৰ লগত আনকি তেখেতে মোক ফোন নম্বৰটোও দিছে আৰু ফোনৰ জৰিয়তে তাত যিজন ড্ৰেচাৰ তেওঁৰ লগত মোক কথা পাতি বুজাই দিব বুলিও কৈছে গতিকে ইমানখিনিলৈ কৈছে গতিকে সদশেষত মই ক'লোঁ যে মই নাজানিছিলোঁ প্ৰথমতে প্ৰাৰ্থনা হস্পিটেল অৰ্থপেডিক হস্পিটেল এইখন তাৰমানে যে গুৱাহাটীত এইখন আছে এই কথাটো জনা নাছিলোঁ কিন্তু মই আহি নিজকে এতিয়া তাৰমানে মই সন্তুষ্টি লাভ কৰিছোঁ যে মই আচলতে সঁচা মানে য'ত আহিব লাগে তাতে আহিছোঁ আৰু মোৰ পেচেণ্ট মোৰ মিছেছ পেচেণ্টগৰাকী সম্পূৰ্ণ সুস্থ হোৱা যেনেই মোৰ লাগিছে এতিয়া আৰু গতিকে মই সম্পূৰ্ণ তাৰমানে আশ্বস্ত হৈছোঁ আৰু খুব ভাল লাগিছে আৰু মই ভাবোঁ ভৱিষ্যতে আৰু এনেকুৱা যদি মোৰ কোনোবা বন্ধু বান্ধৱ বা মোৰ কোনো সম্পৰ্কীয়ত এনেধৰণৰ ঘটনা নঘটক ভগৱানে নকৰক যদি হৈ যায় কিবা কাৰণত মই মোৰ চিধাই মনত আহিব এই প্ৰাৰ্থনা হস্পিটেলৰ কথা গতিকে মই প্ৰাৰ্থনা যিখন আমাৰ এইখন অৰ্থপেডিক হস্পিটেল এইখনৰ যি নাৰ্ছসকল অকল ডক্টৰে নহয় আৰু যিসকল নাৰ্ছ ইয়াতে কাম কৰি আছে বিভিন্ন বিভাগত আটাইবিলাক নাৰ্ছৰে একদম মানে সুন্দৰ ব্যৱহাৰ আৰু হেল্পফুল আটাইতকৈ ডাঙৰ কথা হেল্পফুল প্ৰতিটো মুহূৰ্ততে যি মুহূৰ্ততে আমাৰ বিচৰা আছে সেই মুহূৰ্ততে তেওঁলোক আমাৰ ওচৰত আছে আৰু যি লাগে যি হেল্প লাগে মই লগত আছোঁ নামতহে আছোঁ নাথাকিলেও হয় আচলতে পেচেণ্টৰ লগত ইয়াত মানুহ নাথাকিলেও হয় যিটো দেখিছোঁ কিন্তু তথাপিতো আমি নিজে এটা ভয় মনত এটা সেই থকাটো নাথাকিলে আৰু বেয়া লাগে আছোঁ যদিও এনেই বহি শুইহে আছোঁ কিন্তু আমাৰ কৰিবলগীয়া কাম ইয়াত একো নাই আমাৰ ইয়াত যিখিনি নাৰ্ছ হওক বা যিখিনি কৰ্মচাৰী আছে প্ৰত্যেকেই নিজৰ নিজৰ কাম দায়িত্ব সহকাৰে কৰিছে আৰু তেওঁলোকে দায়িত্ব সহকাৰে কৰি আৰু পেচেণ্টক কোনো ধৰণৰ মানে অসুবিধা অনুভৱ কৰিবলৈ দিয়া নাই ঔষধ খোৱাৰ পৰা তেওঁলোকে আনকি খাদ্যও খুৱাই দিছে সময়ত আহি আৰু মূৰ কাপোৰ সলাই দিছে মূৰেদি ফনিয়াই দিছে গতিকে এইবিলাক মই চকুৰে দেখিছোঁ গতিকে আটাইতকৈ মই ভাবোঁ যে গুৱাহাটী মহানগৰীত এনেকুৱা এখন হস্পিটেল আছে যিখনৰ বিষয়ে মই জনা নাছিলোঁ সেইটো মই নিজকে তাৰমানে বেয়াহে লাগি আছে গতিকে এতিয়া মই এই হস্পিটেলখনৰ বিষয়ে জানি মই কিয় ধন্য মানিছোঁ যে মই আৰু অন্য ক'ব পাৰিম যে প্ৰাৰ্থনা যিখন এইখন হস্পিটেল অৰ্থপেডিক হস্পিটেল বিশেষকৈ গতিকে এই হস্পিটেলখনত আহিলে যে সুচিকিৎসা পায় আৰু ইয়াত ৰোগীয়ে যে সুন্দৰকৈ ইয়াত ৰোগীৰ ট্ৰিটমেণ্ট হয় এই কথাটো মই সকলোকে ক'ম আৰু মই আজিও মই ক'লোঁ ইয়াতে যে আপোনালোক যদি এনেকুৱা অৰ্থপেডিক প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে প্ৰাৰ্থনা এই অৰ্থপেডিক হস্পিটেললৈ আহক আপোনালোকে একদম শান্তিৰে এটা চিকিৎসা পাব আৰু সুন্দৰ চিকিৎসা পাব আৰু পেচেণ্টৰ কোনো প্ৰব্লেম নহয় মই এইখিনিয়ে মই এই হস্পিটেলখনৰ বিষয়ে কৈছোঁ আৰু মই আটাইকে ইয়াৰ ষ্টাফ মানে ডক্টৰ নাৰ্ছ পৰ্যন্ত কৰ্মচাৰী যিমানবিলাক আছে সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আজি মই ইয়াৰ পৰা যাম এটা পৰিয়ালত থকাৰ দৰে লাগিছিল আজি মই যিকেইদিন থাকিলোঁ ইয়াতে যেন মানে মোৰ এই গোটেইখিনি এটা পৰিয়াল তেনেকুৱা ভাৱ হৈছিল আৰু যাওঁতে অলপ অৱশ্যে বেয়াও লাগিব তথাপিতো মানে মই এটা শান্তিৰে মন লৈ আনন্দিতভাৱে মই ইয়াৰ পৰা আজি যাব পাৰিম মোৰ পেচেণ্টক লৈ পেলাই ধন্যবাদ নমস্কাৰ মোৰ নাম ডক্টৰ ৰূপজ্যোতি গগৈ মই অস্থি চিকিৎসাৰ ডক্টৰ হয় আমাৰ ইয়াতে যিখিনি পেচেণ্ট মই চাইছোঁ বা যিখিনি ৰোগীক মই চাইছোঁ আৰু যিখিনি ৰোগীক মই চিকিৎসা দিছোঁ ফ্ৰেকচাৰ কিছুমান ৰোগীৰ ফ্ৰেকচাৰ হৈছে কিছুমানৰ বিষত মোৰ ওচৰলৈ আহিছে সকলো পেচেণ্টকে মই এটা সমাধান দিব পাৰিছোঁ সকলো ৰোগীসকল মোৰ পৰা চিকিৎসালয় বৰ আনন্দিত তেওঁলোকক যিখিনি ৰিজাল্ট পাব লাগে তেওঁলোকে ৰিজাল্ট পাইছে হাড়ৰ ফ্ৰেকচাৰৰ ক্ষেত্ৰত
প্ৰায় ৰোগীকেইজনে হাড় জোৰা লাগি খোজকাঢ়ি হাত চলাই নিজৰ আগৰ দৰে কাম কৰিব পৰাকৈ সক্ষম হৈছে, নিজৰ কামত ঘূৰি যাব পাৰিছে আৰু আমি ৰিজাল্ট দিব পাৰিছোঁ পেচেণ্টক। এই চেষ্টাটো লৈ আজি চিকিৎসাখিনি মই আগবঢ়াই দি আছোঁ আৰু ভৱিষ্যতো মই সকলোকে সেই তেনেদৰে চিকিৎসাখিনি দি থাকিম, যাতে তেওঁলোকক মই যিমান পাৰোঁ আগৰ পৰ্যায়লৈ ঘূৰাই নিবৰ কাৰণে, আগৰ পৰ্যায়ৰ যি ধৰণে কাম কৰিছিল, যি ধৰণে খোজ কাঢ়িছিল, বহিছিল, খেলা ধূলা কৰিছিল, সেই পৰ্যায়লৈ ঘূৰাই নিবৰ কাৰণে সকলোখিনি ৰোগীকে মই সক্ষম হৈছোঁ আৰু আগলৈও সেই তেনেদৰে সক্ষম হয় বুলি মই কামনা কৰিলোঁ। ধন্যবাদ।